বিগ ব্রেকিং নিউজ চলছে এই মুহূর্তত পতনৰ পিছত এবাৰ ফলত বিষাক্ত বিষ মিশ্ৰণ কৰিছে আৰু বিষাক্ত ৰাসায়নিক দ্ৰব্য মিশ্ৰণ কৰি কল পকাবলৈ আৰম্ভ কৰিছে এতিয়া ৰাজ্যৰ এছাম অসাধু ব্যৱসায়ীয়ে আৰু খাদ্য বিভাগৰ ফালৰ পৰা অভিযান চলাই বৰপেটাত বৃহৎ পৰিমাণৰ ফল জব্দ কৰিবলৈ সক্ষম হৈছে আৰু দুগৰাকীকৈ অসাধু ব্যৱসায় কৰায়ত্ব কৰিছে খাদ্য বিভাগৰ ফালৰ পৰা জনাইছো বিগ ব্ৰেকিং মুহূৰ্তত জনাইছো বতৰৰ পিছত এবাৰ ফলত ফল পকাবলৈ বিষাক্ত দ্ৰব্যৰ ব্যৱহাৰ কৰিছে বৰপেটা ৰোডত ফাদিল হৈছে অজগৰ চামাদৰ ভয়ংকৰ কাৰবাৰ ফল পকাবলৈ ব্যৱহাৰ কৰা হৈছে বিষাক্ত কেমিকেল আৰু সেই কেমিকেল খোৱাৰ পিছত আপোনাৰ অসুস্থ হৈ পৰিব আপুনি ফাদিল হ'ল ফল ব্যৱসায় অজগৰ আৰু চামাদ আলিৰ ভয়ংকৰ কাৰবাৰ পাইকাৰী ব্যৱসায়ী অজগৰ চামাদৰ কলৰ গুদামৰ খাদ্য সুৰক্ষা বিভাগৰ অভিযান কলৰ গুদামত খাদ্য বিভাগে অভিযান চলাইছিলে বিষাক্ত দ্ৰব্যৰে পকাবলৈ গুদামত মজুত কৰি ৰখা হৈছিল বুজন পৰিমাণৰ কেঁচা কল আৰু গুদামৰ পৰা কলৰ নমুনা সংগ্ৰহৰ লগতে নিষিদ্ধ কাৰ্বাইড উদ্ধাৰ কৰিছে এতিয়া খাদ্য বিভাগে বুধবাৰৰ দিনাই আৰক্ষীয়ে আটক কৰিছিল দুই ফল ব্যৱসায়ী অজগৰ আৰু চামাদ আলিক অসাধু ব্যৱসায়ীক আটক কৰিছে আটকাধীন দুই ব্যৱসায়ীৰ গুদামত আৰক্ষীক লগত লৈ খাদ্য সুৰক্ষা বিভাগে তালাচী চলাইছে বৃহৎ পৰিমাণৰ ফল উদ্ধাৰ কৰিছে বৰপেটা ৰোডৰ আজাদ নগৰস্থিত কলৰ গুদামত চলিল খাদ্য সুৰক্ষা বিভাগৰ অভিযান আমি দৃশ্যাংশ দেখুৱাইছো বৃহৎ পৰিমাণৰ কল জব্দ কৰিছে কেঁচা কল আনি থোৱা হৈছিল আৰু বিষাক্ত ৰাসায়নিক দ্ৰব্য মিশ্ৰণ কৰি সেই কল পকাই বজাৰলৈ তেওঁলোকে এৰি দিয়ে আৰু এই কল খোৱাৰ পিছত এই ফল খোৱাৰ পিছত আপোনাৰ কোনো শক্তি নহয় আপুনি পংগু হৈ পৰিব এই পতনৰ পিছত এবাৰ বিষাক্ত বিষ আহি পৰিছে এবাৰ কলত বিষাক্ত বিষ ফল মূলত এনেধৰণৰ এছাম অসাধু ব্যৱসায়ীয়ে নিজৰ মুনাফা লাভৰ বাবে নিজে ধন উপাৰ্জন কৰিবৰ বাবে অসৎ পন্থা অৱলম্বন কৰে পতনৰ পিছত এবাৰ ফলত বিষ দেখিবলৈ পোৱা গৈছে বৰপেটা ৰোডত এই ভয়ংকৰ কাণ্ডত ফাদিল হৈ পৰিছে অজগৰ চামাদৰ ভয়ংকৰ কাৰবাৰ ফাদিল হৈ পৰিছে খাদ্য সুৰক্ষা বিভাগৰ ফালৰ পৰা অভিযান চলোৱা হৈছিলে পতনৰ পিছত এবাৰ ফলত বিষাক্ত দ্ৰব্য ধৰা পৰিছে ফল পকাবলৈ ব্যৱহাৰ কৰা হৈছে বিষাক্ত কেমিকেল ফাদিল হৈছে ফল ব্যৱসায়ী অজগৰ আৰু আজগৰ আৰু চামাদ আলিৰ ভয়ংকৰ কাৰবাৰ পাইকাৰী ব্যৱসায়ী আজগৰ চামাদৰ কলৰ গুদামত খাদ্য সুৰক্ষা বিভাগে অভিযান চলাইছিলে আৰু বৃহৎ পৰিমাণৰ কল জব্দ কৰিবলৈ সক্ষম হৈছে বিষাক্ত দ্ৰব্যৰে পকাবলৈ গুদামত মজুত কৰি ৰখা হৈছিলে বুজন পৰিমাণৰ কেঁচা কল আৰু গুদামৰ পৰা কলৰ নমুনা সংগ্ৰহৰ লগতে নিষিদ্ধ কাৰ্বাইড উদ্ধাৰ কৰিছে বুধবাৰৰ দিনাই আৰক্ষীয়ে আটক কৰিছিল দুই ফল ব্যৱসায়ী আজগৰ আৰু চামাদ আলিক আৰু আটকাধীন দুই ব্যৱসায়ীৰ গুদামত আৰক্ষীক লৈ খাদ্য সুৰক্ষা বিভাগে তালাচী চলাইছে বৃহৎ পৰিমাণৰ ফল উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আমি দৃশ্যাংশ দেখুৱাই আছো বৰপেটা ৰোডৰ আজাদ নগৰস্থিত কলৰ গুদামত খাদ্য সুৰক্ষা বিভাগৰ অভিযানত বৃহৎ পৰিমাণৰ ৰাসায়নিক দ্ৰব্য মিহলাই থোৱা পকা কল কৰিবৰ বাবে কেঁচা কলত দ্ৰব্য মিহলাই তেওঁলোকে মিশ্ৰণ কৰি লয় আৰু বৃহৎ পৰিমাণৰ কল জব্দ কৰিছে এতিয়া খাদ্য বিভাগৰ ফালৰ পৰা আৰক্ষীয়ে আজগৰ চামাদক কৰায়ত্ব কৰিছে দৃশ্যাংশ দেখুৱাইছো ভয়ংকৰ কাৰবাৰ এই কল খোৱাৰ পিছত আপোনাৰ কোনো শক্তি নহয় অথচ আপোনাৰ বেমাৰ হ'ব এই ভয়ংকৰ কাণ্ড পোহৰলৈ আহিছে বৰপেটা ৰোডৰ আজাদ নগৰত কলৰ গুদামত খাদ্য সুৰক্ষা বিষয়াৰ অভিযান আৰু আজাদ নগৰৰ আজগৰ আলী আৰু চামাদ আলী নামৰ কলৰ পাইকাৰী ব্যৱসায়ীৰ গুদামত খাদ্য সুৰক্ষা বিভাগে অভিযান চলাইছিলে আৰু গুদামত মজুত আছিল বৃহৎ পৰিমাণৰ কেঁচা কল বুধবাৰে আজগৰ আলী আৰু চামাদ আলী পাইকাৰী ফল মূল ব্যৱসায়ীক আটক কৰিছিল আৰক্ষীয়ে আৰু আটকাধীন দুই ফল মূল ব্যৱসায়ীৰ গুদামত আজি আৰক্ষীয়ে অভিযান চলায় আৰু খাদ্য সুৰক্ষা বিভাগৰ দলে অভিযান চলাই বৃহৎ পৰিমাণৰ কল জব্দ কৰিছে কলৰ নমুনা সংগ্ৰহৰ লগতে কাৰ্বাইড উদ্ধাৰ কৰিছে খাদ্য বিষয়াৰ দলটোৱে এই কাৰ্বাইড দিয়া পকা কল আপুনি যদি খায় তেনেহ'লে আপোনাৰ বেমাৰ হ'ব আপোনাৰ শৰীৰত বিষ হৈ পৰিব পংগু হৈ পৰিব আপুনি পতনৰ পিছতে এইবাৰ ৰাজ্যত পোহৰলৈ আহিছে ফলত বিষ দিয়াৰ কথা এছাম অসাধু ব্যৱসায়ী এনেধৰণৰ নিজৰ মুনাফা লাভৰ বাবে এনেধৰণৰ পন্থা অৱলম্বন কৰে ৰাজ্যৰ প্ৰান্তে আপুনি বজাৰত যিসমূহ কল দেখি আছে সেই কলসমূহ কিন্তু আপুনি সাৱধান ৰং দেখিলে পকা ৰং দেখিলে হালধীয়া বৰণৰ ৰং দেখিলে আপুনি ভুল নাযাব কিয়নো এইসমূহ বিষাক্ত দ্ৰব্য তাত মিশ্ৰণ কৰি এইসমূহ পকাই বজাৰলৈ এৰি দিয়া হয় আৰু এছাম
বৰপেটা ৰোডত ফাদিল হৈছে আজগৰ চামাদৰ ভয়ংকৰ কাৰবাৰ আৰু এছাম এনেধৰণৰ অসাধু ব্যৱসায়ীয়ে বজাৰলৈ এৰি দিয়ে এনেধৰণৰ কল বৃহৎ পৰিমাণৰ গুদামত বৃহৎ পৰিমাণৰ কল ৰখা হৈছিলে থুকাই থুকাই কল গুদামত ভৰ্তি হৈ আছিলে আৰু সেই কল তেওঁলোকে পকাবলৈ ৰাসায়নিক দ্ৰব্য মিশ্ৰণ কৰিছিলে যি শৰীৰৰ বাবে অপকাৰী দ্ৰব্য কাৰ্বাইড উদ্ধাৰ কৰিছে নমুনা সংগ্ৰহ কৰিছে কাৰ্বাইড উদ্ধাৰ কৰিছে খাদ্য সুৰক্ষা বিষয়াৰ দলটোৱে এই কাৰ্বাইডে পকোৱা কল যদি আপুনি খায় তেনেহ'লে আপুনি শক্তিশালী হোৱাৰ ঠাইত আপুনি দুৰ্বলহে হৈ পৰিব আপোনাৰ বিষাক্ত হৈ পৰিব আপুনি বিষ হৈ পৰিব এই কল আপুনি ভুলতো নাখাব চাই চিতি খাব বজাৰত আপুনি যি কল দেখি আছে হালধীয়া বৰণৰ পকা কল আপুনি দেখিলে ভুল নাযাব কিন্তু এছাম অসাধু ব্যৱসায়ী ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এনেধৰণৰ নিজৰ মুনাফা লাভৰ বাবে নিজৰ লাভৰ বাবে এছাম ব্যৱসায়ীয়ে কল পকাবলৈ ব্যৱহাৰ কৰিছে ৰাসায়নিক দ্ৰব্য এই দ্ৰব্য দি পকোৱা কল খালে আপোনাৰ নানা ধৰণৰ বেমাৰ আজাৰ হ'ব পাৰে আৰু আপুনি পংগু হৈ পৰিব পাৰে আপোনাক বিষ খোৱা হৈছে পতনৰ পিছত ৰাজ্যত এইবাৰ ফলত বিষ কল পকাবলৈ বিষাক্ত দ্ৰব্যৰ ব্যৱহাৰ কৰিছে আৰু সমগ্ৰ ঘটনা ফাদিল হৈ পৰিছে আজগৰ চামাদৰ গুদামত ভয়ংকৰ কাৰবাৰ দেখিবলৈ পোৱা গৈছে আজগৰ চামাদৰ গুদামত পৰীক্ষা কৰিছে খাদ্য বিভাগৰ ফালৰ পৰা তাত তেওঁলোকে উদ্ধাৰ কৰিছে বিষাক্ত কাৰ্বাইড এই বিষাক্ত কাৰ্বাইড দিয়ে কল তেওঁলোকে পকাই আৰু সেই কল বজাৰলৈ এৰি দিয়ে সেই কল বৰপেটাৰ পৰা গুৱাহাটীলৈকে ছাপ্লাই হয় বিভিন্ন স্থানত ছাপ্লাই হয় এই কল তেওঁলোকে অসমৰ বিভিন্ন প্ৰান্তলৈ তেওঁলোকে প্ৰেৰণ কৰে এই কল কিন্তু আপুনি মই যদি খাওঁ তেনেহ'লে আপোনাৰ শৰীৰ শক্তিশালী হোৱাৰ ঠাইত আপোনাৰ বেমাৰ আজাৰ হ'ব পাৰে আপুনি বিষহে খাই আছে সেয়া বটলৰ পিছতে ৰাজ্যত ফলত বিষ ধৰা পৰিছে ফল পকাবলৈ ব্যৱহাৰ কৰিছে বিষাক্ত দ্ৰব্য এই দ্ৰব্য দি পকোৱা কল খালে আপোনাৰ নানা ধৰণৰ বেমাৰ আজাৰ হ'ব পাৰে আপুনি সেইবাবে সাৱধান হওক কল পকাবলৈ ব্যৱহাৰ কৰা হৈছে বিষাক্ত কেমিকেল ৰিচাংক দেখুৱাইছে বৰপেটা ৰোডৰ আজাদ নগৰত কলৰ গুদামত খাদ্য সুৰক্ষা বিষয়াৰ দলৰ অভিযান আৰু বৃহৎ পৰিমাণৰ ওজন পৰিমাণৰ কল জব্দ কৰিছে এতিয়া আৰক্ষীৰ ফালৰ পৰা আৰু 2 অসাধু ব্যৱসায়ীক কৰাপ্ত কৰিছে আৰক্ষীয়ে খাদ্য বিভাগৰ ফালৰ পৰা অভিযান চলোৱা হৈছিলে আৰু 2 অসাধু ব্যৱসায়ীক কৰাপ্ত কৰিছে আৰক্ষীৰ ফালৰ পৰা কলৰ নমুনা তেওঁলোকে পৰীক্ষা কৰিছে কল পকাবলৈ ব্যৱহাৰ কৰা হৈছে বিষাক্ত দ্ৰব্য এই দ্ৰব্যৰে কল পকোৱা হৈছিলে আৰু সেই কল খোৱাৰ পিছত কিন্তু আপোনাৰ বেমাৰ আজাৰ হ'ব পাৰে আপোনাৰ জটিল ৰোগত আপুনি আক্ৰান্ত হ'ব পাৰে আপোনাৰ নানা সমস্যাৰ সৃষ্টি হ'ব পাৰে আৰু সেইবাবে আপুনি পকা কল দেখিলে বজাৰৰ পৰা আপুনি লৈ নানিব সেই কল কেমিকেলেৰে ভৰি আছে এতিয়া বজাৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই কলসমূহ ছাপ্লাই দিয়া হয় বৰপেটা ৰোডত ফাদিল হৈছে আজগৰ চামাদৰ ভয়ংকৰ কাৰবাৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ এই কলসমূহ পঠিয়াই দিয়ে তেওঁলোকে এই কল কিন্তু বিষাক্ত দ্ৰব্য দি তেওঁলোকে পকায় এই কল আপুনি মই যদি খাওঁ তেনেহ'লে ভয়ংকৰ বেমাৰ আজাৰ হ'ব পাৰে আৰু কল পকাবলৈ ব্যৱহাৰ কৰা হৈছে বিষাক্ত কেমিকেল এই কেমিকেলে পকোৱা কল খালে আপোনাৰ শক্তি হোৱাৰ ঠাইত আপুনি কিন্তু আপোনাৰ বেমাৰত পৰিব এই কল খোৱাৰ পৰা আপুনি সাৱধানে থাকক বজাৰত আপুনি পকা কল দেখিলেই লৈ নানিব কল পকাবলৈ ব্যৱহাৰ কৰা হৈছে বিষাক্ত কেমিকেলেৰে পকোৱা কল খালে আপোনাৰ কঠিন ৰোগ হ'ব পাৰে আৰু সেইবাবে আপুনি সাৱধান হ'ব লাগিব খাদ্য বিভাগৰ ফালৰ পৰা অভিযান চলাই এতিয়া বৃহৎ পৰিমাণৰ কল ওজন পৰিমাণৰ কল আজগৰ চামাদৰ ভাণ্ডাৰৰ পৰা গুদামৰ পৰা জব্দ কৰিছে বৰপেটা ৰোডত ফাদিল হৈছে আজগৰ চামাদৰ ভয়ংকৰ কাৰবাৰ ৰিচাংক দেখুৱাইছো আজগৰ চামাদৰ ভয়ংকৰ কাৰবাৰ পোহৰলৈ আহিছে আৰু কেনেদৰে তেওঁলোকে কল পকাই এই কলসমূহ বজাৰলৈ এৰি দিয়ে এয়া আৰক্ষীয়ে তদন্তৰ পিছত পোহৰলৈ আহিছে কল জেৰাৰ চলাইছিলে জেৰাৰ পিছতো পোহৰলৈ আহিছে আজগৰ চামাদে এনেদৰে বিষাক্ত কেমিকেল দিয়া কল বজাৰলৈ এৰি দিয়ে তেওঁলোকে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই কলসমূহৰ তেওঁলোকে ছাপ্লাই দিয়ে এই কলসমূহ তেওঁলোকে এৰি দিয়ে বজাৰত আপুনি মই দেখি থকা এই কলসমূহ তেওঁলোকে তাৰ পৰাই পঠায় বিষাক্ত কেমিকেল ব্যৱহাৰ কৰি কলসমূহ পকোৱা হয় আৰু এই কল খোৱাৰ ফলতে দিনক দিনে আমাৰ মানুহৰ বেমাৰ আজাৰ বৃদ্ধি পাবলৈ লৈছে সেইবাবে আপুনি পকা কল দেখিলে আপুনি ভুলতো আপুনি লৈ নানিব এই কল আপোনাৰ বাবে বিষাক্ত হ'ব পাৰে আপোনাৰ বাবে বিষ হ'ব পাৰে আপুনি যি শক্তি পাবলৈ যি কল আপুনি খাম বুলি বজাৰৰ পৰা কিনি লৈ আনে সেই কল কিন্তু আপোনাৰ বাবে বিষাক্ত হ'ব পাৰে আপোনাৰ বাবে ভয়ংকৰ হ'ব পাৰে বিশ্বাস কৰি কৈছোঁ বৰপেটা ৰোডত ভয়ংকৰ কাণ্ড পোহৰলৈ আহিছে কল পকাবলৈ বিষাক্ত দ্ৰব্য ব্যৱহাৰ কৰা হৈছে বিষাক্ত কেমিকেল দিয়া হৈছে কেমিকেল দিয়া কল খালে আপোনাৰ নানা প্ৰকাৰৰ দুৰাৰোগ্য ৰোগ হ'ব পাৰে কল পকাবলৈ ব্যৱহাৰ কৰা হৈছে বিষাক্ত কেমিকেল বৰপেটা ৰোডত গুদামত আৰক্ষী অভিযান চলাই জব্দ কৰিছে বৃহৎ পৰিমাণৰ
পকা কেঁচা কল জব্দ কৰিছে কেঁচা কলসমূহ পকাবলৈ ব্যৱহাৰ কৰা হৈছিলে বিষাক্ত কেমিকেল তেওঁলোকে ব্যৱহাৰ কৰে আৰু কেমিকেল দি পকোৱা কল খোৱাৰ ফলতে নানা ধৰণৰ বেমাৰ আজাৰ হ'ব পাৰে আৰু সেইবাবে আপুনি সাৱধান হ'ব লাগিব বটলৰ পিছতে এইবাৰ ৰাজ্যত বিষাক্ত দ্ৰব্য দি ফল পকোৱা হৈছে ফল পকাবলৈ ব্যৱহাৰ কৰা হৈছে বিষাক্ত কেমিকেল আৰু ফাদিল হৈছে কল ব্যৱসায় ফল ব্যৱসায়ী আজগৰ আৰু চামাদ আলীৰ ভয়ংকৰ কাৰবাৰ পাইকাৰী ব্যৱসায়ী আজগৰ চামাদৰ কলৰ গুদামত খাদ্য সুৰক্ষা বিষয়াৰ অভিযান আৰু বিষাক্ত দ্ৰব্যৰে পকাবলৈ গুদামত মজুত কৰি ৰখা ওজন পৰিমাণৰ কেঁচা কল ইতিমধ্যে জব্দ কৰা হৈছে আৰু বুধবাৰৰ দিনা আৰক্ষীয়ে যিহেতু কৰায়ত্ব কৰিছিল ফল ব্যৱসায়ী আজগৰ আৰু চামাদ আলীক আৰু আটকাধীন ব্যৱসায়ীৰ গুদামত আৰক্ষীয়ে লগত লৈ খাদ্য সুৰক্ষা বিভাগে অভিযান চলাইছিল আৰু অভিযানত বৃহৎ পৰিমাণৰ কল জব্দ কৰিবলৈ সক্ষম হৈছে বৰপেটা ৰোডৰ আজাদ নগৰস্থিত কলৰ গুদামত খাদ্য সুৰক্ষা বিভাগৰ অভিযানৰ ওজন পৰিমাণৰ কল জব্দ কৰিবলৈ সক্ষম হৈছে ষ্টেজত পাইছোঁ কল পাইছোঁ গতিকে এই কলখিনিৰ লগত কিবা এটা এডাল্টাৰিন পোৱা গৈছে এই এডাল্টাৰিনটো আমাৰ ফুড ছেফটি এক্টৰ নিয়ম অনুসৰি লগে লগে চেম্পলিং লোৱা হৈছে চেম্পল পঠিওৱা হ'ব আৰু সেই এডাল্টাৰিনটো আমি যি কণ্টেক্ট কৰিছোঁ বেষ্ট অন দ্য ইণ্টাৰেষ্ট অফ যাতে